মুকলি হৈছিলহে পিকাই লেতেৰা কৰিলে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন আমাৰ সমাজৰ একাংশ লোকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু প্ৰতিকিত এই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন কুমাৰ ভাস্কৰ বৰ্মা সেতু আছে এখন মুকলি কৰিছিল আজি পুৱাৰ ভাগত তাত প্ৰাতঃভ্ৰমণ কৰিবলৈ যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছিল কিন্তু তাৰ মাজতেই এনেকুৱা কিছুমান দৃশ্য আমি দেখিবলৈ পালো এনেকুৱা কিছুমান ঘটনা আমি দেখিবলৈ পাইছো যিবোৰ ঘটনাই সঁচাকৈ আমাক মহানগৰবাসী হিচাপে ক'বলৈ কৰবাত নহয় কৰবাত আমাৰ নিজৰ লাজ লাগিব লাগে এইখন খেতু যিখন খেতু গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী খেতু আছিল তাত একাংশই মুকলিৰ পিছদিনাখনেই তাত পিকাবলৈ আৰম্ভ কৰিলে এই দৃশ্যাংশ আমি দেখুৱাই আছো এই ধৰণেৰে নতুনকৈ কালি যেহেতু মুকলি কৰা হৈছিল কালি মুকলি কৰা আজি পুৱাৰ ভাগত খুলি দিয়া হৈছিল যথেষ্ট সংখ্যক লোক উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ খুজকাই আহিল আৰু বহু স্মৃতি তেওঁলোকে ৰোমন্থন কৰিলে কিন্তু তাৰ মাজতে একাংশ লোক আছে যিসকল নিকৃষ্ট মানসিকতাৰ লোক আছে তেওঁলোকে এইদৰে দলংখন লেতেৰা কৰিলে ইয়াৰ পূৰ্বেও গুৱাহাটী মহানগৰীত যিমানবোৰ উৰণ সেতু নিৰ্মাণ কৰা হৈছিল বা তাত শিল্পীসকলে যেনেদৰে তেওঁলোকে ছবি অংকন কৰিছিল সেই ছবিবোৰৰ ওপৰত কিন্তু একাংশ এনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতাৰ মানুহে তেওঁলোকে পিকাই লেতেৰা কৰিছিল অনুৰূপ ঘটনা সংঘটিত হ'ল গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন কুমাৰ ভাস্কৰ বৰ্মা সেতু আছে নিকৃষ্ট মানসিকতাৰ একাংশ লোকৰ কৰ্মকাণ্ডত লজ্জানত হৈ পৰিছে সমগ্ৰ সভ্য সমাজ কাৰণ কেনেকৈ এনেকৈ নতুনকৈ নিৰ্মাণ কৰা এখন সেতু পিকাব পাৰে সেই এটা ডাঙৰ কথা কিন্তু একাংশই পিকাইছে একাংশ আমাৰ মাজৰ একাংশ এই ধৰণৰ ঘটনা সংঘটিত কৰিছে লেতেৰা হৈ পৰিছে এই সেতুখন আৰু হঠাতেই চৰকাৰ বা প্ৰশাসনক দোষাৰোপ কৰা চহৰখন লেতেৰা হৈ থকাৰ কাৰণে চৰকাৰক দোষাৰোপ কৰে গুৱাহাটী পৌৰসভাক তেওঁলোকে দোষাৰোপ কৰে কিন্তু এনেকুৱা একাংশ মানুহে আচলতে এই সকলোবোৰ ঘটনা সংঘটিত কৰে আৰু কালি মুকলি হৈ যোৱা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখনত পিকাবলৈ একাংশই কুণ্ঠাবোধ নকৰিলে গুটখা তামোল খাই দলংখন পিকাই ৰঙা কৰি পেলাইছে বিভিন্ন ঠাইত কেইবাটাও ঠাইত মই এটা সৰু যেহেতু যথেষ্ট দীঘল দলংখন মই এটা অংশ আপোনালোকক দেখুৱাই আছো কেইবাটাও ঠাইত এইদৰে পিক পৰি আছে গুটখা খাই পিকাইছে তামোল খাই পিকাইছে বিভিন্ন ধৰণৰ পেকেট তেওঁলোকে তাত পেলাই থৈ আহিছে এয়া হৈছে আমাৰ মাজত যিসকলে মহানগৰবাসী বুলি এটা গৰ্বত তেওঁলোকে কথা কয় আৰু সেই সকলৰ মাজৰ একাংশ লোকে কিন্তু এই ধৰণৰ ঘটনা সংঘটিত কৰিছে তাৰ মাজতেই একাংশ ওলাই আহিল পুৱাৰ ভাগত তেওঁলোকে প্ৰাতঃভ্ৰমণৰ কাৰণে ওলাই আহিছিল আৰু ওলাই আহি এটা সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকে আজি ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কৰিছে যথেষ্ট সুন্দৰকৈ দলংখন বনাইছে কিন্তু তাৰ মাজতেই একাংশই এই দলংখন লেতেৰা কৰিবলৈ তেওঁলোকে কিন্তু উঠি পৰি লাগিছে আৰু এই ঘটনা প্ৰথম মই আগতেও কৈছোঁ যেতিয়া দিছপুৰত যিখন উৰণ সেতু নিৰ্মাণ কৰা হৈছিল তাত নীলিম মহন্ত সহ ভেজাল সহ যথেষ্ট সংখ্যক চিত্ৰশিল্পী ওলাই আহিছিল চহৰখন বা উৰণ সেতুখন ধুনীয়াকৈ তেওঁলোকে আঁকি বিভিন্ন ধৰণৰ ছবি তাত অংকন কৰিছিল আৰু পিছদিনাখনেই মানে ৰাতিৰ ভাগত তাত একাংশই সেই চিত্ৰবোৰৰ ওপৰত ছবিবোৰৰ ওপৰত একাংশই পিকাই থৈ গৈছিল পিছত আক্ষেপ প্ৰকাশ কৰি সেই শিল্পীসকলে নিজেই সেই পিক মোহাৰি পেলাইছিল আৰু তাৰ পাছত আশা কৰা হৈছিল যে সেই ঘটনাই আমাৰ চকু খোল খাব বা বহুতৰ যি জ্ঞান আছে তেওঁলোকক জ্ঞান ঘূৰাই পাব হেৰাই যোৱা জ্ঞান তেওঁলোকে ঘূৰাই পাব কিন্তু আমি দেখিলোঁ যে মালিগাঁও উৰণ সেতুখনটো অনুৰূপ ঘটনা সংঘটিত হ'ল তাৰ পৰা লাইট চুৰ কৰিলে তাত একাংশই পিকালে লেতেৰা কৰিলে আৰু এতিয়া যিখন উত্তৰ গুৱাহাটী সংযোগী সেতু যিখন সপোনৰ সেতু বুলি কোৱা হৈছে যিখন সেতুৱে দীৰ্ঘদিনীয়া এটা সমস্যা দূৰ কৰিব এই নাৱত যাব লাগে জাহাজত আহিব লাগে দুৰ্ঘটনা সংঘটিত হৈছিল বহুতে প্ৰাণ হেৰুৱাব লগা হৈছে আৰু সেই সেতুখন নিৰ্মাণ কৰাৰ পাছত সেই সেতুখনৰ ওপৰত কিন্তু একাংশই পিকাবলৈ নেৰিলে আজি পুৱাৰ ভাগত যিবোৰ তালৈ গৈছিল প্ৰাতঃভ্ৰমণলৈ গৈছিল তেনেকুৱা লোকে এইবোৰ দৃশ্যাংশ দেখিছে আমাৰ যি সংবাদ মাধ্যম আছে সংবাদ মাধ্যমৰ কেমেৰাটো কিন্তু এই দৃশ্যাংশ বন্দী হৈছে তামোল খাই পিকাইছে আৰু একাংশ যি লোক আছে তেওঁলোকৰ যে মানসিকতাৰ কেতিয়াও পৰিৱৰ্তন নহয় সেই কথা কিন্তু এই ঘটনাটোৰ পৰা স্পষ্ট হৈছে কাৰণ আগৰ কথা বেলেগ আছিল এতিয়া যথেষ্ট মানুহবোৰ সমাজ সচেতন হৈছে ছ'চিয়েল মিডিয়াত বহুতে এইটো কথাৰ ওপৰত লিখি থাকে যে য'তে ত'তে পিকাব নালাগে আমাৰ সমাজখন পৰিষ্কাৰ কৰি ৰাখিব লাগে আমাৰ কাষত থকা যিবোৰ গুৰুত্বপূৰ্ণ ঠাই আছে তাত পিকাব নালাগে য'ত ত'ত প্ৰস্ৰাৱ কৰিব নালাগে এনেকুৱা ধৰণৰ ঘটনা লিখা থাকে কিন্তু তাৰ পাছতো একাংশই এই ধৰণৰ ঘটনা সংঘটিত কৰিছে তেওঁলোকৰ মানসিকতাৰ পৰিৱৰ্তন নহ'ল একাংশৰ দুষ্কাৰ্য মই পুনৰবাৰ জনাই আছোঁ কালিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছিল আৰু কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নৰ সম্ভাৰলৈ তেওঁ কালি আহিছিল প্ৰথমতে মৰাণত তেওঁলোকে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এটা এয়াৰ শ্ব' হয় য'ত
16খন বায়ুসেনাৰ বিমানে ৰাফেল সুখয় সহ যথেষ্ট বিমানে তাত এয়াৰ শ্ব' দেখুৱালে তাৰ পৰাই বাহিৰে আহি তেওঁ গুৱাহাটীত উপস্থিত হৈছিল লাচিত ঘাটৰ পৰা তেওঁ এখন মুকলি কৰিছিল এই ব্ৰিজখনত তেওঁ আধালৈকে খোজকাঢ়ি গৈছিল যিটো এটা অসমৰ কাৰণে বিশেষকৈ গুৱাহাটী উত্তৰ গুৱাহাটী যিসকল লোক প্ৰতিদিনে তাত ফেৰীৰে তেওঁলোক আহিব লগা হয় জাহাজেৰে আহিব লগা হয় তেওঁলোকে বুজি পায় যে এই দলংখনৰ গুৰুত্ব কিমান আৰু সেইখিনি লোকৰ কাৰণেই এই দলংখন নিৰ্মাণ কৰা হৈছিল যাতে যাতায়াত সুচল হয় ইটো মূৰৰ পৰা সিটো মূৰলৈ আহিবলৈ যাতে সময়ৰ প্ৰয়োজন যথেষ্ট কমি যায় সেই কাৰণে এখন দলং নিৰ্মাণ কৰা হৈছিল কিন্তু তাতো যেন একাংশৰ কুপদৃষ্টি পৰিছে তাতে তেওঁলোকে পিকাইছে লেতেৰা কৰিছে চিপছৰ পেকেট পেলাইছে আৰু এইটো হৈছে প্ৰথম দিনৰ ঘটনা ভাবক যে যেতিয়া সময় বাগৰিব এমাহ হ'ব দুমাহ হ'ব এই ক্ষেত্ৰখনৰ অৱস্থা তেতিয়া কিহত পৰিণত হ'ব চৰকাৰ প্ৰশাসনক সততে সকলোৱে দোষাৰোপ কৰা দেখা যায় প্লাষ্টিক কিবা হ'লে বা পানী হ'লে লেতেৰা হ'লে সকলোৱে কয় যে পৌৰসভাই চাফ নকৰে সেইকাৰণে লেতেৰা হৈছে কিন্তু এই লেতেৰা কৰা মানুহসকল হৈছে আমাৰ সমাজৰ একাংশ মানুহ যিসকলে পিকাইছে যদি চাই আছে তেওঁলোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে কৰি থৈ যোৱা কাণ্ড কাৰখানাবোৰ এই ধৰণে প্ৰতিফলিত হৈছে বাহিৰৰ মানুহেও যিহেতু এইবোৰ দেখি থাকে যে অসমৰ পৰিৱেশৰ কথা অসমৰ লোকসকলৰ যি পৰিচয় ইয়াৰ পৰাই কিন্তু কৰবাত নকৰবাত এটা বেয়া ভাব তেওঁলোকৰ তালৈ যাব আমাৰ মন্তব্য আহিছে স্থানীয় ৰাইজৰ এনেকুৱা ধৰণৰ কৰ্মকাণ্ডত ক্ষোভিত হৈছে স্থানীয় ৰাইজ তেনেকুৱা মন্তব্য শুনা বিচাৰিছোঁ এই যে তামোলৰ পিকবিলাক বা গুটখাৰ পিকবিলাক লগালে পেলাই কেনেকুৱা লাগে এইবিলাক বহুত বেয়া খুবেই বেয়া এইটো একচুৱেলি মানুহ খাওয়াটোৱে এৰিব লাগে বহুত বেয়া এইটো বেয়া লগাব লাগিব মানুহৰ যিটো নেচাৰ খুবেই বেয়া আৰু এইটো খাওয়াটো বেয়াই কিবা দণ্ড কৰিব লাগে নেকি বাৰু দণ্ড কৰিলে ভালেই হয় মানুহখিনি কিছু হ'লেও সজাগ হ'ব কোনো যদি একো নকয় এনেকাই হ'ব চব যিহেতুকে আছেই মানুহৰ কিছুমান এইটো মানে বেয়া কথা হৈছে এইটো যেনেকুৱা আজি মুকলি কৰিছে আমাৰ অসমীয়া মানুহৰ কালচাৰে এটা তামোল খোৱা এই তামোল খোৱা অভ্যাসটো বন্ধ কৰিব লাগিব তেতিয়াহে মানে গুৱাহাটীখন ঠিকে থাকিব এই গুটখা খাই পিকাই গুটখা খাই পিকাই ইয়াত ফাইনৰ ব্যৱস্থা কৰিব লাগে নেকি চি চি কেমেৰা ফাইন মানে কেনেকৈ কৰিব এইটো মানে প্ৰশাসনে এইটো বস্তুটো মানে হেৰি কৰিব লাগিব ইয়াত ব্যৱস্থা চি চি কেমেৰা দি কেনেকৈ ধৰিব বা বাছবিলাকতো মানে তেনেকুৱা কৰে সুন্দৰ বস্তু এটা প্ৰথমতে মুকলি পিছতে শিকাই দিলে বেয়া লাগে তেনেকৈ নষ্ট কৰিলে এইবিলাক মানে এটা ক্লাছ আছে এইটো ক্লাছৰ মানুহে খায় সকলোৱে নাখায় কিন্তু এইটো সকলোকে মানে ধৰিলে বেয়া কথা হ'ব কিন্তু মানে এটা ক্লাছৰ মানুহ আছে যিবিলাকে এইবিলাক খাই ঘূৰি ফুৰে ড্ৰাগছ খোৱা এই চিগাৰেট খোৱা এইবিলাক এটা ক্লাছে আছে সেই ক্লাছৰ মানুহবিলাকে খায় আৰু সেইবিলাকক বন্ধ কৰিব লাগিব মানে প্ৰাতঃ ভৱনত আহি নিজে দেখিলোঁ গোটেই ব্ৰিজখনৰ ষ্টাৰ্টিঙৰ মুহূৰ্তৰ পৰা এতিয়া মই মিডিল ভাগ পালোঁ প্ৰায় আপোনাৰ ৱালত পিকাইছে চব গুটকা পাণ মছলা আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই কঠোৰভাৱে ইয়াত যে নিৰাপত্তা দিয়ে আৰু দ্বিতীয় কথা এই যিসকল ব্যক্তিয়ে নিজৰ মুখৰ পৰা এই থু পিকাই গোটেই ৱাল ৰাস্তাটোৰ বাউণ্ডাৰী বেৰিকেডবিলাকত য'ত পেলাইছে তেখেতসকলৰ আমাৰ অসমৰ এটা সম্পদ বুলিয়ে ক'ব লাগিব এইটো এটা দলং এখনো আমাৰ কাৰণে ৰাইজৰ বাবে এটা উপহাৰ এই উপহাৰখনক আমাৰ নিজৰ বুলি ভাবিব লাগে তেখেতসকলে আমি নিজে যদি এইবিলাক এথিক্স ফলো নকৰোঁ আমাৰ দৰে মানুহে বেয়া এইটো বেলেগ আজি আপুনি বাহিৰত গ'লে আপুনি নকৰে আমিয়ে কৰি ইয়াত ইলিটাৰেট মানুহে কৰি আছে লিটাৰেট মানুহবিলাকেও কৰি আছে এইবিলাক কাম মন্তব্য শুনিলে ৰাইজ যথেষ্ট ক্ষোভিত হৈ আছে আৰু তেওঁলোকে কৈছে যে ৰাইজ সজাগ হ'ব লাগে এইবোৰ আমাৰে সম্পত্তি নিজৰ সম্পত্তিবোৰ লেতেৰা কৰিব নালাগে নিজৰ ঘৰখনৰ ভিতৰত যেনেকৈ সকলোৱে চাফ চিকুণতাৰে থাকে আমাৰ সমাজত থকা এই ধৰণৰ সম্পত্তিবোৰো সকলোৱে ভালকৈ ৰাখিব লাগে লেতেৰা কৰিব নালাগে কিন্তু একাংশক বুজাব কোনে আৰু একাংশৰ মানসিকতা সলনি হ'ব কেতিয়া সেইটো সময়ৰ হাতত এৰিলোঁ কিন্তু পুনৰবাৰ জনাইছোঁ যিসকলে আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে যে অনুৰূপ ঘটনা যিধৰণে গুৱাহাটী উৰণ সেতুসমূহত একাংশই লেতেৰা কৰিছিল চিত্ৰশিল্পীসকলে অংকন কৰা ছবিত কিছুমানে পিকাইছিল অনুৰূপ ঘটনা সংঘটিত হ'ল কালিৰ দিনটোত সমগ্ৰ বিশ্ববাসীৰ চকু আছিল অসমৰ ওপৰত কাৰণ আমি উত্তৰ পূবত প্ৰথমবাৰৰ কাৰণে এটা ELF যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ পালোঁ যিটো চীন আৰু বাংলাদেশৰ আক্ৰমণৰ প্ৰতি ভাবুকি থাকিব পৰা এটাক আমি প্ৰতিহত কৰিব পৰা শক্তি এটা আমি পাইছোঁ চিকেন নেকক লৈ বাৰম্বাৰ বাংলাদেশৰ ফালৰ পৰা যি ধৰণৰ ভাবুকি আহি আছে সেই ভাবুকিক উফৰাই পেলাব পৰা চীনৰ আক্ৰমণৰ পৰা আশংকাক উফৰাই পেলাব পৰা শক্তি আমি পালোঁ লগতে কালি দিনটোৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কথা আছিল যে এই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন সেই দলংখনে এই দুয়োপাৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা কৰিছে বুলি ক'ব লাগিব এটা নতুন মাত্ৰা দিছে সেই কিন্তু যিখন
উড়ন সেতু আছিল কালি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি থৈ গৈছিল মুকলি কৰাৰ 24 ঘণ্টা নহওঁতে আজি পুৱাৰ ভাগতে কিন্তু একাংশই লেতেৰা পিকাই তাত লেতেৰা কৰিছে তামোলৰ পিক তাত দেখিবলৈ পোৱা গৈছে গুটখাৰ পিক তাত দেখিবলৈ পোৱা গৈছে সেইকাৰণে স্থানীয় ৰাইজে মন্তব্য কৰিছে যে নিৰাপত্তা দিব লাগে চিচিটিভি ব্যৱস্থা কৰিবলৈ ভালকৈ এনেকুৱা লোকসকলক চিনাক্ত কৰিব লাগে যিসকলে সমাজৰ এনেকুৱা সম্পত্তিসমূহ তেওঁলোকে লেতেৰা কৰি আহিছে